সংস্কৃতি প্ৰকাশনৰ উদ্যোগত শেফালী বৰুৱাৰ দুখন শিশু উপযোগী গ্ৰন্থ উন্মোচন। যোৰহাটৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী সংস্কৃতি প্ৰকাশনৰ উদ্যোগত আজি যোৰহাটত অনুষ্ঠিত হয় এক বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠান। সেই অনুসৰি আজি যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয় এই বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক শেফালী বৰুৱাৰ দ্বাৰা ৰচিত দুখন গ্ৰন্থ ক্ৰমে পদ্যৰে ব্যাকৰণ কণমানিহঁতলৈ আৰু হৃদয়লৈ বুলি কণ কণ পখিলা জাকৰ। আজি এই গ্ৰন্থ দুখন উন্মোচন কৰে ক্ৰমে মৌচাক মামা শান্তনু তামুলী আৰু যোৰহাটৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। আনহাতে অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। আজিৰ সভাত সভাপতিত্ব কৰে সুবোধ বৰাই। শিশুসকলৰ বাবে মই ভাবোঁ যে তেওঁলোকে জন্মৰ কিছুদিনৰ পাছতেই মাতৃ মৰমত তেওঁলোকে পৃথিৱীখনৰ লগত পৰিচয় হ'বলৈ সুবিধা পায়। শিশুৱে প্ৰথম পৰিচয় ঘটে এই তেওঁৰ চাৰিও কাষৰ নিজৰ সম্পৰ্কীয় ঘৰখনৰ যিসকল ব্যক্তি তেওঁলোকৰ সৈতে তেওঁ চিনাকি হয় শিশুৰ। তাৰপিছতে পৰিৱেশৰ সৈতে চিনাকি হয়, তাৰপাছত শব্দৰ সৈতে চিনাকি হয়। লাহে লাহে শিশুৱে নিচুকনি গীত বা গীতৰ মাজেৰে প্ৰকৃতিখনৰ বিভিন্ন কথা শিকিবলৈ আৰম্ভ কৰে। শিশু সাহিত্যৰ মূল ভূমিকা এই ধাৰাটোৰ মই ভাবোঁ যে শিশু সাহিত্যৰ অন্যান্য ধাৰাতকৈ চহকী, কাৰণ শিশুৱে গীত মাত তাৰ মাজেৰে শিশু সাহিত্যৰ মাজেৰে এই পৃথিৱীখনৰ সৈতে চিনাকি হ'ব পাৰে। শেফালী বৰুৱাই ঠিক সেই কামটোকেই কৰিছে। তেখেতে এই কবিতা পুথিখনত যিখিনি কবিতা সংযোজন কৰিছে প্ৰায়খিনি কবিতাই প্ৰকৃতি সম্পৰ্ক, পৰিৱেশৰ সম্পৰ্ক, শব্দৰ সৈতে চিনাকি, এই গোটেইখিনি বিষয়বস্তু যিখিনি এটি শিশুৰ বাবে অতি প্ৰয়োজন প্ৰাথমিক অৱস্থাত জ্ঞান অৰ্জনৰ কাৰণে বা চিনাকি হ'বৰ কাৰণে এই প্ৰকৃতিখনৰ সৈতে প্ৰায় গোটেইখিনি বিষয়ে তেখেতে সম্পৰ্ক ৰাখি কবিতাসমূহ ৰচনা কৰিছে। মই ভাবোঁ যে তেখেতে যদি এটা কবিতাৰ সমূহ প্ৰয়োগকাৰী বাক্য মই আপোনালোকক শুনাব কৈছোঁ। বেছিভাগ কবিতা আছে শিশুসকলৰ উদ্দেশ্যে শিকনি দৰকাৰ ভাষা আৰু উচ্চাৰণৰ কথা কৈছে। তেখেতে লিখিছে শব্দৰ উচ্চাৰণত ভুল নকৰিব, তেতিয়াহে ভাষাটো শুদ্ধ কৰি শিকিবা, ধ্বনি আৰু বৰ্ণৰ মাজেৰে পাৰ্থক্য বুজিবা। কবিতাৰ মাজেৰে এনেধৰণে শব্দৰ সৈতে পৰিচয় কৰি দিয়া এই প্ৰচেষ্টা তেওঁৰ আৰু কেইবাটাও কবিতাত দেখা পোৱা যায়। জোতা পিন্ধিবলৈ, কালি কাপোৰ পিন্ধি ওলাল বজাৰলৈ, ভৰিবোৰ মেলি দিলে জোতাৰ দোকানত, ইমান বিলাক ভৰি দেখি দোকানীয়ে খালে তৎমত। জোতা পিন্ধাই থাকোঁতে পৰিল ভাগৰে, বুজিয়াতে দোকানী পৰি থাকিল ভাগৰে। মই ভাবোঁ যে প্ৰতিজন শিশুৱে এনে কবিতা পঢ়ি হাস্যৰসৰ সোৱাদ ল'ব পাৰিব আৰু তেওঁলোকে নিজৰ মানৱ পথত এনে আচৰিত কিছুমান দৃশ্যপট আঁকিব পাৰিব। ঠিক প্ৰায়ভাগ কবিতাতে দেখা যায় যে কবিয়ে চেষ্টা কৰিছে শিশুসকলৰ বিভিন্ন বিষয়ৰ ওপৰত চিনাকি কৰি দিবৰ বাবে আৰু একো একোটা হাস্যমধুৰ দৃশ্যৰে
তেখেতে এই কবিতাসমূহ বৰ্ণনা কৰিছে। কিছুমান কবিতা জ্ঞান বৰ্ধনৰ কাৰণেও লিখিছে। তেনে এটা কবিতা মই দুখন পঢ়ি শুনাব কৈছোঁ। বাঘ চাব খোজা যদি মানাহলৈ যাবা, এশিঙীয়া গড় তুমি কাজিৰঙাত পাবা। বাঘ আৰু লাজুকী বান্দৰে আমেৰি ঘূৰি আছে, সোণালী বান্দৰে মানাহ বলি কৰে। কোন কথাৰ মাজেৰে আমাৰ ভৌগোলিক পৰিৱেশত কি বনাঞ্চল আছে আৰু তাত কেনেকুৱা ধৰণৰ জীৱ জন্তু আছে তাৰ পৰিচয় দাঙি ধৰিছে। এনেকৈয়ে বিভিন্ন কবিতা তেখেতে চেষ্টা কৰিছে শিশুসকলক আমাৰ পৰিৱেশৰ সৈতে চিনাকি কৰি দিয়াৰ জ্ঞান বৰ্ধনৰ কাৰণে বিভিন্ন কথা তেওঁ উপস্থাপন কৰিছে। মই ভাবোঁ যে আমাৰ শিশুসকলৰ হাতত প্ৰকৃতি মাতে এই কবিতাকেইখন তুলি দিব আৰু দেখি পালে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে তেখেতৰ লেখনি অসমীয়া শিশু সাহিত্যৰ চৌধুৰী আজি সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট পৰম বন্ধু ডক্টৰ তামুলী ডাঙৰীয়া প্ৰমুখ্যে অতিথিসকল আৰু মোৰ সন্মুখত উপস্থিত থকা আৰু আজি শেফালী বৰুৱাৰ গ্ৰন্থ উন্মোচনত ভাগ ল'বলৈ অহা মোৰ অতি শ্ৰদ্ধেয়সকল, জয়তে আপোনালোকক সদৌটোকে মই প্ৰণিপাত নিবেদন কৰিছোঁ। শেফালী বৰুৱাৰ হৃদয়লৈ বুলি কণ কণ পখিলা জাকৰ এই কিতাপখন মই চাইছিলোঁ, চাই বৰ ভাল পাইছিলোঁ। এটা কথাতেই ভাল পাইছিলোঁ যে সাধু কথা আৰু ছাত্ৰ ছাত্ৰীক যিকোনো এটা ভাষা শিকাবলৈ হ'লে ছাত্ৰ ছাত্ৰীৰ বাবে পাঠ্যপুথিখন হ'ব লাগে আনন্দৰ মেলা। শেফালীয়ে নৈসৰ্গিক পৃথিৱীখনৰ একোটা বিষয়বস্তু লৈ শিশুৱে ভাল পোৱা কিছুমান শব্দ আৰু প্ৰকৃতিৰ জীৱ জন্তুৰ সহায়ত শিশুসকলক অসমীয়া ভাষাটো শিকিবৰ কাৰণে তেওঁ যত্ন কৰিছে। ডক্টৰ তামুলীদেৱ ইয়াত উপস্থিত আছে। তেখেতে এখন সমাৰোহ পাতিছিল যিটো ইউনেস্কোৰ তেখেতক স্বীকৃতি দিছিল। সেইটো হ'ল সাধুৰ যোগেদি ভাষা শিকা, বিশেষকৈ ছেকেণ্ড লেংগুৱেজটো। মাত্ৰ 13 দিনৰ ভিতৰত এনেকুৱা ধৰণৰ সাধু কথাৰ যোগেদি ছাত্ৰ ছাত্ৰীক ভাষা এটা শিকাব পাৰি। আমি অভিভাৱকসকলে ধৰি লওঁ যে শিশুৱে একো নেজানে, শিশু ভাষা শিকিবলৈ পাঠ্যপুথি আছে আৰু পাঠ্যপুথিৰ পৰাই ভাষাটো শিকে। আমাৰ সমাজ ব্যৱস্থাৰ এই ধাৰণাটো সম্পূৰ্ণ কিন্তু ভুল। আমার অভিষেক কামরা শান্তনু তামুলীদেৱ, চিকিৎসক অতিথি বসন্ত কুমাৰ গোস্বামীদেৱ, মোৰ চৰকাৰী শিক্ষাগুৰু চন্দ্ৰদেৱ,
মাতৃ আৰু সন্মানীয় স্কুল নিকেতনসমূহৰ প্ৰধান আচাৰ্যসকল, আমাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সন্মানিত বিশিষ্ট অতিথিসকল, আজি মোৰ ভাল লাগিছে, গৌৰৱবোধ কৰিছোঁ। মই সকলোৰে আগ্ৰহ দেখি মই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। প্ৰকৃততে কিতাপ দুখনৰ জন্ম দিছোঁ মই, কিন্তু মই অকল কৃতিত্বৰ দাবীদাৰ মই নহয়। কিতাপ এখন লিখিব পৰাকৈ মোক শিক্ষা প্ৰথম মোৰ আদিগুৰু, শিক্ষাৰ আদিগুৰু মোৰ মাতৃ ননীবালা বৰুৱা। মোক ঢাৰি এখন মাৰি লৈ তেওঁ আগতে ঢাৰি এখন মাৰে ভাত নি থাকোঁতে মোক কয় আলু এটা আগ, মই আলু এটা আঁকো, তাৰপিছত কয় তাৰ ভিতৰত সৰু আলু এটা দে, আকৌ সৰু আলুটো দিয়াৰ পাছত অটো ৰূপ লয়। মোক তেনেকৈ প্ৰতীকৰ সহায়ত শিকাইছিলে মায়ে। মোকে নহয়, আমাৰ সকলোকে মায়ে তেনেকেই শিকাইছিলে। দেউতা বাহিৰত থাকে কৰ্মৰত। মায়ে আমাক প্ৰথম শিক্ষাৰ আৰম্ভণিটো মায়ে কৰিছিলে। তাৰ পাছত যেতিয়া মই প্ৰাইমেৰী স্কুললৈ যাওঁ, শ্ৰদ্ধাৰ চন্দ্ৰদেৱ দত্তদেৱ তেখেতে অকল শিক্ষাদানেই নহয়, মোৰ চৰিত্ৰ বিকাশ সকলোখিনি, আনকি মোৰ শাৰীৰিক অৱস্থাৰো ছাৰে ভুল লয়। যেতিয়া মই গাৰ্লছলৈ যাওঁ, ছাৰে মোক মাতি আনিছে, তই কিয় ক্ষীণাইছ? মানে মই যে ক্ষীণাইছোঁ সেইটোৰো ছাৰে মোৰ খিয়াল ৰাখিছে। সকলো ক্ষেত্ৰতে এই যে আজি লিখিব পৰা এটা অৱস্থা কৰিলে, সেই আৰম্ভণিটো ছাৰে কৰা আৰু মোৰ মায়ে কৰা আৰু মোৰ সহকৰ্মীসকল, মোৰ বন্ধু বান্ধৱীসকল সকলোৰে ওচৰতে মই কৃতজ্ঞ। বিশেষকৈ এনেধৰণে মই কবিতাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীক মই শিক্ষা দিবলৈ কিবা এটা যিখিনি মোৰ আছে সেই থকাখিনি ছাত্ৰ ছাত্ৰীৰ মাজতনো কিয় দিব খুজিলোঁ এনেধৰণে, তাৰ কিন্তু আঁৰত মোৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে। মই যেতিয়া শ্ৰেণীকোঠালৈ যাওঁ, সিহঁতি সদায় মানে মোক কয়, আচলতে আপুনি সাধু ক'ব লাগিব, আপুনি কবিতা এটা গাব লাগিব। তেওঁলোকে মানে প্ৰথম আৰম্ভণি মোক সেইটোৱেই কৰে। এদিন মই ব্যাকৰণৰ কালাংশ কৰিবলৈ গৈছোঁ, এগৰাকী ছাত্ৰীয়ে হামিয়াই আছে, মই লিখিছোঁ মোৰ পাতনিতে। মই তেওঁক পাঠৰ মাজলৈ আনিবৰ কাৰণে কবিতাৰ আশ্ৰয় লৈছোঁ। আকৌ চতুৰ্থ শ্ৰেণীত হাজোত এদিন পাঠটো কাৰণে মই তেওঁলোকক পাঠদান কৰিবলৈ গৈছোঁ চতুৰ্থ শ্ৰেণীত। তেওঁলোকে আগৰ পৰা সম্ভৱতঃ কথা পাতি থৈছিলে যে আজি তেওঁলোকে কোনো নপঢ়ে, মোৰ পৰা তেওঁলোকে সাধুহে শুনিব। আচলতে আমি নপঢ়োঁ, আমি সাধু শুনিম। আপুনি সাধু ক'ব লাগিব। আপুনি চব ৰুমতে সাধু কয়, আমাক কিয় নকয় আপুনি? মই কৈছোঁ আজি সাধু শুনিবা নেকি? মই কাহিনী এটাকে কওঁ দিয়া। তাৰমানে সাধুত এদিন পাঠটো মই কাহিনীলৈ লৈ গ'লোঁ। ঠিক তেনেকৈ তাত থকা 5খন তীৰ্থস্থানো কেদাৰ, কমলেশ্বৰ, কামেশ্বৰ, গণেশ, যিখন 5খন তীৰ্থস্থান মই কবিতাৰ ৰূপলৈ লৈ গ'লোঁ। লৈ গৈ পেলাই তেওঁলোকক পাঠদানটো কৰিলোঁ। সকলোৱে মানে ইমান ভাল পাইছে। ভীমে পঁইতা ভাত খোৱা চৰিয়াটো কথা কওঁতে তেওঁলোকৰ হেনো পঁইতা ভাত খাবলৈকে মন গ'ল। মোক কৈছে, আচলতে আজি ঘৰত কিন্তু মই পিঁয়াজ কাটি পঁইতা ভাত খামেই। ভীমৰ পঁইতা ভাত খোৱা চৰিয়াটো কিমান ডাঙৰ আছিল বাৰু। তাৰমানে সকলোবিলাক তেওঁলোকে কবিতা আৰু মই কাহিনী এটা নিজে বনাই লৈছোঁ। কেনেকৈ চকু মুদিবলৈ ক'লোঁ, চকু মুদিছে তেওঁলোকে। এয়া আমি বাছত গৈ আছোঁ, এনেধৰণে মই মানে বাছত গৈছোঁ, তোমালোকে আমি গৈ হাজোত নামিছোঁ, ক'ত কি পাইছোঁ ৰাস্তাত কৈ গৈছোঁ মই তেওঁলোকে খুব সুন্দৰকৈ শুনিলে। শুনি যেতিয়া মই তেওঁলোকক প্ৰশ্নখিনি সুধিছোঁ,
মাধ্যমেৰে শিকাওঁ আৰু মই নাজানো শ্ৰেণীকোঠাতে মই কবিতালৈ ৰূপ দিওঁ কিন্তু কবিতাখিনি মই পিছত হয়তো পাহৰি যাওঁ মোৰ ছাত্ৰ ছাত্ৰীয়ে মনত ৰাখে ব্যাকৰণৰ যিখিনি পদ্যৰে ব্যাকৰণ মই কিতাপখন লিখিছোঁ মোক ছাত্ৰ ছাত্ৰীয়ে যোগান ধৰিছে মই তেওঁলোকলৈ ৰূপত দিলোঁ তোমালোকক মই শ্ৰেণীকোঠাত শিকাওঁ তোমালোকৰ কিবাবাৰ মনত আছেনে আছে যে আমি লিখি যাওঁ নহয় মই তেওঁলোকে যোগান ধৰিছে আৰু মই হৃদয়লৈ বুলি কণকণ পখিলা জাকৰ তাতো তেওঁলোকে মোক দিছে তাৰমানে মই যিখিনি শ্ৰেণীকোঠাত কবিতাৰ মাধ্যমেৰে যে তেওঁলোকে শিকি ভাল পায় সেইখিনি মোৰ অনুভৱ হ'ল মই ভাবিলোঁ মোৰ নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ইমানেই ভাল পাইছে সকলোৱে পাওকচোন নমস্কাৰ প্ৰথমতে মই সকলো আমাৰ শ্ৰদ্ধাৰ ৰাইজসকল আৰু ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কিতাপখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ মোৰ প্ৰথমখন কিতাপ হৃদয়লৈ বুলি কণকণ পখিলা জাকৰ জন্মৰ আঁৰত মোৰ ছাত্ৰ ছাত্ৰীসকলৰো তেওঁলোকৰ আগ্ৰহ জড়িত হৈ আছে তেওঁলোকে বিচাৰিছিলে মই কবিতাৰ মাধ্যমেৰে মই পেছাত এগৰাকী শিক্ষয়িত্ৰী কবিতাৰ মাধ্যমেৰে কাহিনীৰ মাধ্যমেৰে শিক্ষাদান কৰাটো তেওঁলোকে বিচাৰে শ্ৰেণীকোঠালৈ গ'লে তেওঁলোকে কয় আচাৰ্য আপুনি কবিতা এটা গাওক আপুনি সাধু এটা গাওক মই তেওঁলোকক সাধুৰ মাজেৰে কবিতাৰ মাধ্যমেৰে মই তেওঁলোকক পাঠদান কৰোঁ তেনেধৰণেই মই পাঠদান আগবঢ়াই নিওঁ আৰু মই দেখোঁ তেওঁলোকে যথেষ্টখিনি মনোযোগী দিয়ে আৰু তেওঁলোকে যথেষ্টখিনি তেনেকৈ শিকিবও পাৰে তাৰ পাছত মই মনতে ভাবিলোঁ ছাত্ৰ ছাত্ৰীসকলে মোৰ নিকেতনক মই দিছোঁ অন্যান্য ছাত্ৰ ছাত্ৰীসকলে যাতে এনেধৰণে তেওঁলোকে যদি কবিতাৰ মাধ্যমেৰে তেওঁলোকৰ বিষয়সমূহ যদি তেওঁলোকে শিকে তেওঁলোকে কিজানি অকণমান আগ্ৰহ হয় তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ হয় বিষয়বোৰ শিকিব পাৰে আনন্দৰ মাজেৰে তেওঁলোকে শিকিব পাৰে মই তেনে বুলি ভাবিয়ে কবিতাৰ মাধ্যমেৰে মই বিষয়সমূহ তেওঁলোকৰ মই আগবঢ়াই নিছিলোঁ কবিতাৰ মাধ্যমেৰে মই লিপিবদ্ধ কৰি পেলাই মই কিতাপ আকাৰে প্ৰকাশ কৰাৰ কথা ভাবিলোঁ আৰু পাৰ্ভেজ হুছেইন আৰু আমাৰ হবিবা অঞ্জুমৰো এই ক্ষেত্ৰত যথেষ্ট তেওঁলোকে আগ্ৰহ কৰিলে মোক হবিবা অঞ্জুমে বিশেষকৈ মোক ক'লে আচাৰ্য আপুনি চেফালী বা আপোনাৰ খুব ভাল হৈছে আপুনি এনেধৰণে লিখকচোন ল'ৰা ছোৱালীখিনিয়ে ভাল পাব তাৰ পাছত মই ভাবিলোঁ ব্যাকৰণো মই যিহেতু ব্যাকৰণ এটা নিৰস বিষয় ছাত্ৰ ছাত্ৰীয়ে পটককৈ ৰস নাপায় আৰু তেওঁলোকৰ মনতো নৰয় সেইকাৰণে মই ভাবিলোঁ কবিতাৰ মাধ্যমেৰে মই যদি ব্যাকৰণখিনিও তেওঁলোকক ছন্দ মিলাই মই তেওঁলোকক যদি অকণমান দিওঁ তেওঁলোকে হয়তো ভাল পাব আৰু তেওঁলোকৰ মনতো ৰ'ব ছন্দ মিলালে যিহেতু তেওঁলোকৰ অকণমান মনত ৰয় ঠিক আমি আগতে আমাক আগতে প্ৰাইমেৰী স্কুলতো আমাক ছাৰে বিয়া নামৰ মাধ্যমেৰে কিছুমান শিকাইছিলে ময়ো সেইকাৰণে ভাবিলোঁ প্ৰয়াস কৰিলোঁ আৰু মোৰ মাতৃও প্ৰতীকৰ সহায়ত মোক আগতে শিকায় মই ভাবিলোঁ ল'ৰা ছোৱালীখিনি কবিতাৰ মাধ্যমেৰে ছন্দ মিলাই যদি তেওঁলোকে শিকে ব্যাকৰণখিনিও তেওঁলোকে কিছু সহজ হ'ব বুজাত সেইকাৰণে মই তেওঁলোকৰ কাৰণে পদ্যৰে ব্যাকৰণ পুথিখনি আগবঢ়ালোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল যদি উপকৃত হয় মই ভাবোঁ মোৰ শ্ৰমো সাৰ্থক হ'ব আৰু আন বিষয়সমূহ সকলো বিষয়ে মই সামৰিবৰ যত্ন কৰিছোঁ অংক আৰু ইংৰাজীৰ বাহিৰে মোৰ হৃদয়লৈ বুলি কণকণ পখিলা জাকৰ পুথিখনত মই সকলো বিষয় যদিও সামৰিব পৰা নাই কিন্তু মই তেওঁলোকে যিবিলাক বিষয়ত অকণমান টান পায় তেওঁলোকে পঢ়িবলৈ মনত নৰয় তেনে বিষয়সমূহ মই সামৰিবৰ যত্ন কৰিছোঁ আশা কৰোঁ পুথি দুখন সকলোৱে আদৰি ল'ব নমস্কাৰ হৃদয়লৈ বুলি কণকণ পখিলা জাকৰ আৰু পদ্যৰে ব্যাকৰণ কণমানিহঁতলৈ হয় দুখন পুথি ব্যুৰ ৰিপৰ্ট মায়া নিউজ